নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অসমীয়া নৱবৰ্ষৰ অৰ্থাৎ 2025 আৰু 2026 চনৰ বাবে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ গোটেই বছৰটোনো কিদৰে যাব, তেওঁলোকৰ ধনস্থান কেনেকুৱা হ'ব, তেওঁলোকৰ কেৰিয়াৰ, শিক্ষা, চাকৰি বাকৰি, কৰ্মসংস্থাপন, বিয়া বাৰু, প্ৰেম প্ৰণয়, ব্যৱসায় বাণিজ্য, ৰাজনৈতিক দিশ, সামাজিক দিশ, বা তেওঁলোকৰ এই বছৰৰ আয় ইনকাম কেনেকুৱা হ'ব বা সামাজিক স্থিতি কেনেকুৱা হ'ব, তেওঁলোকৰ পাৰিবাৰিক দিশ কেনেকুৱা হ'ব। 2025 আৰু 26 চনৰ অসমীয়া এই নতুন বৰ্ষটো অৰ্থাৎ বহাগৰ পৰা আৰম্ভ হ'বলগীয়া এই নতুন বৰ্ষটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলে কি ধৰণে প্ৰতিক্ৰিয়া লাভ কৰিব, তেওঁলোকৰ কোনখিনিত ভাল কোনখিনিত বেয়া বা শুভ অশুভৰ বিভিন্ন দিশসমূহ আমি পৰ্যালোচনা কৰাৰ কাৰণে ভিডিঅ'টো লৈ আহিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মৰম চেনেহে যথেষ্ট উৎফুল্লিত কৰিছে আৰু নতুনকৈ ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰিছে। জানহক আজি আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম। আপুনি যদি মকৰ ৰাশিৰ জাতক জাতিকা তেনেহ'লে ভিডিঅ'টো শেষলৈ চাব। আৰু এই বৰ্ষটোত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ উৎকৃষ্ট শুভ কোনখিনি সময় বা এই উৎকৃষ্ট সময়খিনিত আপোনালোকে জীৱনৰ কি পদক্ষেপ গ্ৰহণ কৰিব পাৰিব, এই ধৰণৰ বিষয়খিনি লৈ আহিছোঁ। তাৰ লগে লগে লৈ আহিছোঁ অশুভ কোনখিনি সময়, এই অশুভ সময়খিনিত কি কি কথাৰ পৰা কি কি পদক্ষেপৰ পৰা বিৰত থাকিব লাগিব, এই ধৰণৰ বিশদ ব্যাখ্যা এটা লৈ আহিছোঁ। স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব। আৰু যদি আপুনি যদি এতিয়াও মোৰ এই চেনেলটিৰ কাৰণে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে পুনৰ অনুৰোধ কৰিছোঁ আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। অৰ্থাৎ আজি আমি আলোচনা কৰিম মকৰ ৰাশিৰ অহা বৰ্ষটো মকৰ ৰাশিৰ কেনেদৰে যাব। ৰাশি চক্ৰৰ দশম ৰাশি হৈছে মকৰ ৰাশি। গতিকে মকৰ ৰাশি গঠিত হৈছে উত্তৰচৰা নক্ষত্ৰৰ 3 পাত, শ্ৰৱণা নক্ষত্ৰৰ 4 পাত আৰু ধনিষ্ঠা নক্ষত্ৰৰ 2 পাত মিলি মকৰ ৰাশি গঠিত হৈছে। মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি। মকৰ ৰাশিত মংগল গ্ৰহ তুংগী হৈ থাকে আৰু মকৰ ৰাশিত বৃহস্পতি গ্ৰহ নিচস্থ হৈ থাকে। গতিকে মকৰ ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে চন্দ্ৰ, মংগল, বৃহস্পতি। আমি মকৰ ৰাশিৰ এই নতুন বৰ্ষটো কিদৰে যাব এই বিষয়ে বিতং তথ্য দিয়াৰ আগতেই আমি মকৰ ৰাশিৰ ব্যক্তিসকলনো কেনেকুৱা, মকৰ ৰাশিৰ ব্যক্তিসকল তেওঁলোকৰ বৈশিষ্ট্য কি, তেওঁলোকে কি ভাল পায় কি বেয়া পায়, তেওঁলোকৰ কৰ্ম সংস্থাপন কেনেকুৱা ধৰণত হ'ব পাৰে, এই ধৰণৰ কথাখিনি ক'ব লাগিব। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আমি প্ৰথমতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মকৰ ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত বুদ্ধিমান। তেওঁলোকৰ বুদ্ধি তীক্ষ্ণ। অকণমান কথাতে অকণমান সময়তে তেওঁলোকে গোটেই বিষয়খিনি বুজাত সহায় হয় আৰু সেইকাৰণে মকৰ ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত উপস্থিত বুদ্ধি সম্পন্ন হয়, মেধা সম্পন্ন হয়। তেওঁলোকে শিক্ষা দীক্ষা ইত্যাদি ক্ষেত্ৰত তৎক্ষণাতে তেওঁলোকে কেটচ কৰিব পৰা শক্তি এটা তেওঁলোকে জন্মৰ পৰা পায়। তেওঁলোকে ভোগবিলাকী হয়, তেওঁলোক ভোগ লিপ্সা থাকে। ভালকৈ থকা, ভালকৈ খোৱা, ভাল পৰিৱেশত জীয়াই থকা, ভাল কৰ্ম কৰা, এই ধৰণৰ ইচ্ছা তেওঁলোকৰ সদায় থাকে। তেওঁলোক দায়িত্বশীল। মকৰ ৰাশিৰ জাতক জাতিকাসকল সদায় দায়িত্বপূৰ্ণ হয়। তেওঁলোকে আধা কাম এৰি পেলাই থোৱা বিধৰ কেতিয়াও নহয়। এটা কামত যদি তেওঁলোকে আত্মনিয়োগ কৰে সেই কামটো শেষ কৰিহে এৰিব। এনেধৰণৰ মানসিকতাৰ অধিকাৰী হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকল। তেওঁলোক স্নেহ প্ৰৱণতা সম্পন্ন। তেওঁলোকৰ হৃদয়ত মৰম চেনেহ বা সন্মান আদৰ দয়া মমতা এই বিষয়বিলাক তেওঁলোকৰ অন্তৰে লৈ ফুৰে। ডাঙৰক সন্মান কৰিব জানে, সৰুক মৰম চেনেহ কৰিবলৈ জানে বা ঘৰুৱা পৰিৱেশটো মকৰ ৰাশিৰ জাতক জাতিকাসকলে ৰখাল কৰি তোলাত সহায় কৰে। তেওঁলোক পৰিশ্ৰমী হয়,
অত্যন্ত পৰিশ্ৰম শক্তি থকা মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনত সুখ সম্ভোগ সদায় লাভ কৰে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত তেওঁলোকে স্বনিৰ্ভৰশীলতা নীতি অৱলম্বন কৰে। তেওঁলোকে নিজে স্বাধীনভাৱে সুকীয়াকৈ ব্যৱসায় বাণিজ্য বা অন্যান্য বিষয়ৰ লগত জড়িত হৈ থাকিবলৈ ভাল পায়। তেওঁলোকে পৰমুখাপেক্ষী কেতিয়াও নহয়, বা তেওঁলোকে আনৰ ওচৰত কাম কৰা, আনৰ ওচৰত সৰু হৈ থকা বা স্বাধীনতা ভংগ হোৱা কাৰ্যৰ লগত জড়িত হৈ থকা বা স্বাভিমান বিষয়ত হস্তক্ষেপ কৰা কাৰ্যৰ লগত তেওঁলোক কেতিয়াও জড়িত নহয়। তেওঁলোক সদায় স্বাধীন যেতিয়া মনোভাৱৰ হয়, তেওঁলোক বন্ধু বান্ধৱ প্ৰিয়, তেওঁলোকৰ অজস্ৰ বন্ধু থাকে আৰু তেওঁলোকে অজস্ৰ বন্ধু বান্ধৱৰ কথা মতে বা বন্ধু বান্ধৱৰ লগত তেওঁলোকে জীৱন নিৰ্বাহ কৰাৰ কাৰণে বিশেষ প্ৰৱণতা দেখা যায়। সেয়েহে তেওঁলোকৰ বিশেষকৈ লৰালি কাল বা ডেকা কালত যথেষ্ট সংখ্যক বন্ধু বান্ধৱীৰ আশ্ৰয় গ্ৰহণ কৰে। তেওঁলোক নিষ্ঠাবান হয়। সততা নিষ্ঠা তেওঁলোকৰ এক বিশেষ বৈশিষ্ট্য। পুনৰ কৈছো, মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ সততা নিষ্ঠা তেওঁলোকৰ বিশেষ বৈশিষ্ট্য। তেওঁলোক সাহসী হয়। তেওঁলোকে ন্যায় কথাত মাত মাতিবলৈ ভয় নকৰে। ন্যায়টোক ন্যায় বুলি ক'বলৈ সাহস কৰে। অন্যায়ৰ প্ৰতিবাদ কৰিবলৈ তেওঁলোকে সদায় সাহসীয়াল হৈ থাকে। তেওঁলোক অত্যন্ত পৰিশ্ৰম কৰিব পৰা ব্যক্তিত্বৰ হয় কাৰণেই তেওঁলোকে জীৱনত সফলতা লাভ কৰে। অৱশ্যে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষ নানাত্মক কিছুমান দিশো দেখিবলৈ পোৱা যায়। বিশেষকৈ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আত্মবিশ্বাসৰ অভাৱ দেখা যায়। বিদ্যাৰ্থী বা শিক্ষা জীৱনৰ ক্ষেত্ৰত বিশেষকৈ তেওঁলোকৰ আত্মবিশ্বাসৰ অভাৱৰ কাৰণেই কিছু অধ্যয়ন অৱস্থাত বা অধ্যয়নশীল অৱস্থাত কিছু খেলি মেলি থকা দেখা যায়। তাৰোপৰি তেওঁলোকে উচিত সময়ত উচিত সিদ্ধান্ত ল'ব নোৱাৰা বিষয়, এই ধৰণৰ সমস্যাত পৰে তেওঁলোক আৰু তাৎক্ষণিক সিদ্ধান্তৰ অধিকাৰী হয়। কোনো পৰিকল্পনা নোহোৱাকৈ কাম কৰিবলৈ লয়, যাৰ কাৰণে কেতিয়াবা সেইবোৰ কামত অসফলতাই লগ দিয়ে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ ধৈৰ্যৰ ক্ষেত্ৰত ধৈৰ্যহীন, ধৈৰ্য কম। তেওঁলোকক তাৎক্ষণিক ৰিজাল্ট লাগে। কিবা এটা কাম কৰিলে তেওঁলোকে তৎক্ষণাতেই তাৰ পৰা ফলাফল বিচাৰে, যাৰ কাৰণে কৰ্মৰ পৰিৱৰ্তন ঘটে। স্থায়ী কৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট সময় ল'বলগীয়া হয়, কাৰণ সেই স্থায়ী কৰ্মলৈ যোৱাৰ আগতে যথেষ্ট কাম কৰিবলগীয়া হয়। তেওঁলোকে জাম্পিং হয় কামত, ইটো কৰ্মৰ পৰা সিটো কৰ্ম, সিটো কৰ্মৰ পৰা ইটো কৰ্ম। এনেধৰণৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত কৰ্মৰ পৰিৱৰ্তন বা কৰ্মত জটিলতা থকা দেখা যায়। আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৰা কৰ্মসমূহ কিছু ক্ষেত্ৰত আধৰুৱা হৈ ৰয়। জন্ম সৰণি বা জন্ম চক্ৰত যদি শনি অশুভ অৱস্থাত থাকে বা বৃহস্পতি যদি শুভ অৱস্থাত নাথাকে, তেতিয়াহ'লে মকৰ ৰাশিৰ জাতক জাতিকাসকলে জীৱনৰ সকলো কামৰ পৰিসমাপ্তি নঘটে। তেওঁলোকৰ কামসমূহ আধৰুৱা হৈ ৰয়, তাৎক্ষণিক সিদ্ধান্ত অধিকাৰী হয় আৰু কিছু খঙাল স্বভাৱৰ হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি আহিছো মূল বিষয়লৈ। 2025 আৰু 26 চনত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণে যাব, জীৱিকা কেনেকুৱা হ'ব, তেওঁলোকৰ কি কি বিষয়ত বা কি কি বিভাগত তেওঁলোকে মনোনিৱেশ কৰিলে তেওঁলোকৰ স্থায়ী কৰ্ম সংস্থাপন হ'ব। তেওঁলোক পৰিশ্ৰমী হয়, তেওঁলোক নিষ্ঠাবান হয়, বা শিক্ষা বিভাগৰ লগত বিশেষভাৱে জড়িত হয়, চিকিৎসা বিভাগৰ লগত জড়িত হয় বিশেষভাৱে। মকৰ ৰাশিৰ জাতক জাতিকাসকলে শৈক্ষিক বিদ্যায়তনিক ক্ষেত্ৰখনত কাম কৰাৰ ইচ্ছা কৰে, তেওঁলোক চিকিৎসক হ'বলৈ ইচ্ছা কৰে বা চিকিৎসা বিভাগৰ লগত জড়িত হ'বৰ কাৰণে ইচ্ছা কৰে। তেওঁলোকে আইন কানুনৰ লগত উকিল, মেজিষ্ট্ৰেট ইত্যাদিবিলাক হ'বৰ কাৰণে বা তেওঁলোকে তেনেকুৱা স্থানত উপনীত হোৱাৰ কাৰণে তেওঁলোকৰ সুবিধা থাকে। তেওঁলোক গাণনিক হ'ব পাৰে, হেড ক্লাৰ্ক,
বা ক্লাৰিকেল পজিশ্যন তেওঁলোকে ল'ব পাৰে বা তেওঁলোকে উৎকৃষ্ট ব্যৱসায়ী সফল ব্যৱসায়ী হিচাপে মকৰ ৰাশিৰ জাতক জাতিকাসকলে আত্মনিয়োগ কৰে তেওঁলোক অভিনেতা হয় নৃত্যবিদ হয় নৃত্য বিশাৰদ হয় নৃত্যশিল্পী হয় আৰু তেওঁলোক সংগঠক হয় সংগঠনৰ লগত জড়িত হৈ থকা বিশেষ শক্তিশালী আৰু প্ৰভাৱশালী সংগঠক ৰূপে পৰিচিত হয় তেওঁলোক সাহিত্যৰ ক্ষেত্ৰত আগবঢ়া হয় সাহিত্যিক কবি সাহিত্যিক সমালোচক সংবাদসেৱী এই ধৰণৰ বিষয়ত অত্যন্ত তেওঁলোকৰ পাৰ্গতালী বা তেওঁলোকৰ ব্যক্তিত্ব সম্পন্ন প্ৰতিভা প্ৰকাশিত হয় এই ধৰণৰ বিষয়বিলাকত আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ লটাৰীৰ যোগেদি ধন লাভ হয় তেওঁলোকৰ ভাগ্য পৰীক্ষাৰ জৰিয়তে তেওঁলোকে নিজকে টেষ্ট কৰিব বিচাৰে সেইকাৰণে লটাৰী বা ভাগ্য পৰীক্ষা বা এনেধৰণৰ বিষয়বিলাকৰ প্ৰতি তেওঁলোক খুব ইণ্টাৰেষ্টেড হয় কেতিয়াবা তেওঁলোকে জুৱা খেলৰ প্ৰতিও ইণ্টাৰেষ্টেড বা জুৱা খেলৰ প্ৰতিও তেওঁলোক আগ্ৰহান্বিত হয় তেওঁলোকে বিশেষকৈ কৃষি বিভাগ পানীৰ লগত জড়িত হৈ থকা জলসিঞ্চন বিভাগ জলসিঞ্চন কাৰিকৰী বিভাগ হাৰ্ডৱেৰ ৱৰ্কছ ইঞ্জিনিয়াৰিং বা নৌবাহিনী প্ৰতিৰক্ষা বিভাগ প্ৰশাসনিক বিভাগ এই ধৰণৰ বিভাগৰ বিভিন্ন দিশৰ কৰ্মসমূহৰ লগত জড়িত মকৰ ৰাশিৰ ব্যক্তিসকল তেওঁলোকৰ ধনস্থান সম্বন্ধীয় কথাখিনি লৈ আহিছোঁ মকৰ ৰাশিৰ ধনস্থান এই নতুন বৰ্ষটোত অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি বিশেষকৈ শুক্ৰ ধনস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে যশস্যা মান সন্মান ইত্যাদিবিলাকৰ লগতে প্ৰচুৰ ধন লাভ হ'ব বা তেওঁলোকৰ জীৱনলৈ প্ৰচুৰ ধনাগম হ'ব আৰু বিশেষকৈ তেওঁলোকে আহাৰ মাহৰ 1 তাৰিখৰ পিছত নতুন কৰ্মৰ জৰিয়তে নতুন ব্যৱসায়ৰ জৰিয়তে তেওঁলোকে প্ৰচুৰ লাভান্বিত হ'ব ধন আগমন হ'ব পুৰণি পাবলগীয়া ধন ঘূৰাই পাব বা মাটি বাৰী সম্পৰ্কীয় লেনদেনৰ যিবিলাক বিষয় সেই বিষয়বিলাক ৰৈ থকা বিষয়বিলাক দ্ৰুতগতিত আগবাঢ়িব ধনস্থান তুলনামূলকভাৱে মকৰ ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি আমি আহিছোঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনত ব্যৱসায়ৰ অধিপতি হৈছে অৰ্থাৎ মকৰ ৰাশিৰ কাৰণে ব্যৱসায়ৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ আৰু মকৰ ৰাশিৰ পৰা দশমত চন্দ্ৰ অৱস্থান গ্ৰহণ কৰা হেতুকে কৰ্মস্থানৰ চন্দ্ৰই তেওঁলোকৰ উজ্জীৱিত কৰিব তেওঁলোকৰ ব্যৱসায় তুলনামূলকভাৱে যথেষ্ট আপগ্ৰেড কৰিব এই নতুন বৰ্ষটোত আৰু যিহেতুকে চন্দ্ৰ দশম স্থানত অৱস্থান গ্ৰহণ কৰি এক শুভ দৃষ্টিকাৰক হৈছে সেয়েহে তেওঁলোকে বিশেষকৈ ফলৰ ব্যৱসায় ফুলৰ ব্যৱসায় বা মাছৰ ব্যৱসায় সুৰাৰ ব্যৱসায় মিঠাইৰ ব্যৱসায় আইন কানুনৰ লগত জড়িত হৈ থকা বিষয় বা কাপোৰৰ ব্যৱসায় কিতাপ কাগজৰ ব্যৱসায় হাৰ্ডৱেৰ ৱৰ্কছ ফলৰ ব্যৱসায় ধাতু ৰত্নৰ ব্যৱসায় কাপোৰৰ ব্যৱসায় এই ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকল প্ৰচুৰ লাভান্বিত হ'ব সপ্তমত মঙ্গল থকা হেতুকে সপ্তমত মঙ্গল গ্ৰহ নিচস্থ হৈ থকা হেতুকে আহাৰ মাহৰ 1 তাৰিখৰ পিছত কিছু বাধা কিছু প্ৰতিবন্ধকতা লাভ কৰিব বিশেষকৈ যিসকল লোকে অংশীদাৰী ব্যৱসায় পাৰ্টনাৰশ্বিপ বিজনেছ কৰে তেওঁলোকে অসুবিধা পাব তেওঁলোকৰ মনোমালিন্য হ'ব টকা পইচা কেন্দ্ৰিক বিষয়ত তেওঁলোকে যথেষ্ট জটিলতাৰে আগবাঢ়িব লাগিব 1 আহাৰ অৰ্থাৎ 16 জুনৰ পৰা তেওঁলোকৰ কিছু অসুবিধা পাব আমি আহিছোঁ বিদ্যাস্থান সম্বন্ধীয় বিষয়খিনি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ বিদ্যাৰ্থীসকলৰ কাৰণে সপ্তমস্থ নিচস্থ মঙ্গল হোৱা হেতুকে অশুভ যদিও চতুৰ্থ স্থানত পঞ্চম স্থানত বৃহস্পতিৰ অৱস্থান হেতুকে বিদ্যাস্থানত বৃহস্পতিৰ স্থান হোৱা হেতুকে
বিদ্যাৰ্থী আৰু শিক্ষাৰ্থীসকলৰ অত্যন্ত সুন্দৰ বুলি ক'ব পাৰি কিয়নো বিশেষকৈ কলা সংস্কৃতিৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকল গৱেষণাৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকল সংগীত শিল্পকলা ইত্যাদিৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ দেৱগুৰু বৃহস্পতিৰ আশীৰ্বাদত তেওঁলোকৰ সুনাম হ'ব জগজগস্যা বাঢ়িব আৰু তেওঁলোকৰ আশা কৰা মতে তেওঁলোকে ফলাফল লাভ কৰিব বিশেষকৈ মেডিকেল সায়েন্স ইকনমিক্স বিভাগ ইঞ্জিনিয়াৰিং আৰ্টছ চিত্ৰকলা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত তেওঁলোকে উত্তীৰ্ণ হোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ এপিএসসি বা ইউপিএসসি জাতীয় পৰীক্ষাসমূহত তেওঁলোকে সুফল লাভ কৰিব পুনৰ কৈছো বিদ্যাস্থানত পঞ্চম স্থানত বৃহস্পতিৰ অৱস্থান হেতুকে লক্ষী স্থান বা বিদ্যাস্থানত বৃহস্পতিৰ অৱস্থান হেতুকে এই বৰ্ষটো অত্যন্ত সুন্দৰ বিদ্যাৰ্থী আৰু শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকে যশস্যা তেওঁলোকে সুনাম বৃদ্ধি তেওঁলোকৰ ইপ্সিত ফলাফল এই সমস্ত বিষয় তেওঁলোকে সুন্দৰভাৱে লাভ কৰিব আমি আহিছো কৰ্মসংস্থাপন বা চাকৰি সম্পৰ্কীয় বিষয়খিনিলৈ কৰ্মাধিপতি হৈছে অৰ্থাৎ কৰ্মাধিপতি শুক্ৰ গ্ৰহ ধনস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে দশম স্থানৰ অধিপতি হল শুক্ৰ অৰ্থাৎ তুলা ৰাশিৰ মকৰ ৰাশিৰ কাৰণে দশম স্থান তুলা ৰাশি পৰে আৰু তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ অৰ্থাৎ কৰ্মস্থানৰ অধিপতি শুক্ৰ গ্ৰহ দ্বিতীয় স্থানত ধনস্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে চাকৰি বাকৰি কৰ্মসংস্থাপন এই বছৰটোৰ কাৰণে অতি উত্তম সময় তেওঁলোকে মানজক পোৱাৰ লগে লগে কৰ্মসংস্থাপন লাভ কৰিব অৱশ্যে কিছু কথাত জটিলতা লাভ কৰিব যদিও মংগল গ্ৰহ সপ্তম স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে কিছু কথাত তেওঁলোকে অসুবিধা পাব এক আহাৰলৈকে এক আহাৰৰ পিছত তেওঁলোকৰ কৰ্মসংস্থাপন হ'ব তেওঁলোকে বিভিন্ন উদ্যোগ ব্যক্তিগত ক্ষুদ্ৰ উদ্যোগ কুটিৰ শিল্প নিজে প্ৰতিষ্ঠা কৰাৰ সুন্দৰ পৰিকল্পনা কৰিব বা কৰিব পাৰিব ঠিক তেনেকৈ উদ্যোগ স্থাপন বা ব্যৱসায় প্ৰতিষ্ঠান বা বিভিন্ন এনজিঅ এই ধৰণৰ বিষয়ৰ লগত জড়িত হোৱাৰ সম্ভাৱনা আছে তাৰ লগে লগে চাকৰি বাকৰিৰ ক্ষেত্ৰত কৈছে শিক্ষা বিভাগ গাণনিক কৃষি বিভাগ চোৰাংচোৱা জলসিঞ্চন নৌবাহিনী এই ধৰণৰ বিভাগবিলাকত তেওঁলোকৰ চাকৰি সংস্থাপন পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আমি এতিয়া আহিছো প্ৰেম প্ৰণয় বিবাহ প্ৰেমত অত্যন্ত শুভ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বিশেষকৈ অধিপতি গ্ৰহ চন্দ্ৰই সপ্তমাধিপতি চন্দ্ৰৰ শুভকাৰকতাত প্ৰেমত অত্যন্ত সুন্দৰ বিপৰীত লিংগৰ পৰা সহানুভূতিশীল দৃষ্টিভংগী লাভ কৰিব বা প্ৰেমিকসকলে তেওঁলোকৰ প্ৰেমিকাসকলৰ পৰা উপযুক্ত সহায় সহযোগিতা বা উপযুক্ত মিলনৰ সংকেত এনে ধৰণৰ বিষয়বিলাক তেওঁলোকে লাভ কৰিব অৱশ্যে জেঠ মাহত অশুভ মংগল গ্ৰহৰ বাবে জেঠ মাহত তেওঁলোকে সাৱধান হৈ থকা দৰকাৰ হ'ব গতিকে নিচস্ত মংগলৰ অশুভ কাৰকতাত তেওঁলোকৰ প্ৰেমত বিচ্ছেদ হ'ব পাৰে বিবাহত বিলম্ব হ'ব পাৰে বিবাহত খেলিমেলি হ'ব পাৰে বা প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকে জটিলতাৰে আগবাঢ়িব লাগিব গতিকে এক আহাৰৰ পৰা অত্যন্ত সুন্দৰ তেওঁলোকৰ বিবাহ তেওঁলোকৰ প্ৰেম প্ৰণয় ইত্যাদি ক্ষেত্ৰত তেওঁলোকে অত্যন্ত সুন্দৰ বুলি বিবেচনা কৰা হৈছে আমি একেবাৰে শেষত আহিছো স্বাস্থ্য আৰু দেহভাৱ মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই নৱবৰ্ষটোৰ স্বাস্থ্য কিদৰে যাব শনিৰ বাবে স্বাস্থ্যহানিৰ যুগ দেখা যায় অৰ্থাৎ মকৰ ৰাশিৰ অধিপতি গ্ৰহ শনি ইতিমধ্যে মীন ৰাশিত 29 মাৰ্চ তাৰিখে সঞ্চাৰিত হৈ ৰাহুৰ লগত অৱস্থান গ্ৰহণ কৰা হেতুকে পুনৰি ৰোগে নতুনকৈ দেখা দিব পাৰে বা পেটৰ ৰোগত ভুগিব পাৰে বিষ জাতীয় বেমাৰৰ লগত জড়িত হৈ থকা বা বিষ জাতীয় বেমাৰৰ লগত তেওঁলোক আক্ৰান্ত হ'ব পাৰে
টোপনিৰ পৰিমাণ বৃদ্ধি হ'ব ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মধুমেহ উচ্চ ৰক্তচাপ ইউৰিক এচিড এনেধৰণৰ বেমাৰৰ দ্বাৰা তেওঁলোকে আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে গতিকে জানহক প্ৰিয় বন্ধু বান্ধৱীসকল মকৰ ৰাশিৰ 2025 আৰু 26 বৰ্ষটো কেনেদৰে যাব তেওঁলোকৰ শুভ আৰু অশুভ কি এই ধৰণৰ বিষয়টো লৈ আহিছিলোঁ আৰু এইখিনিতে জনাই থওঁ মকৰ ৰাশিৰ শুভ গ্ৰহ হৈছে শুক্ৰ আৰু শনি শুভ বাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ ৰং হৈছে কজলা ৰং ৰত্ন হৈছে ইন্দ্ৰনীল ৰত্ন আৰু শুভ সংখ্যা হৈছে 3 আৰু 8 বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে এটা লাইক কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ এটা লাইক আৰু কমেন্টে আমাক পুনৰ এটা ভিডিঅ' বনাবৰ কাৰণে উৎসাহিত কৰি আহিছে আৰু আপোনাৰ শ্ৰদ্ধা ভক্তি সহকাৰে ওম নমঃ শিৱায় বুলি কমেন্ট বক্সত লিখিব আপোনাৰ মনোকামনা সিদ্ধি হ'ব আজিলৈ এৰিছো ধন্যবাদ